ষষ্ঠবাৰ্ষিক পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ আমি সৰু পথাৰত ৰামধেনু ৰংগমঞ্চত অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এইবাৰ আমি প্ৰায়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ সোঁৱৰণত খেলখন অনুষ্ঠিত কৰিম আৰু আমাৰ জিলাৰ প্ৰত্যেক জিমৰ গৰাকীক আমি অনুৰোধ কৰিছোঁ তেওঁলোকে তেওঁলোকৰ খেলুৱৈসকলক আমাক সৰু পথাৰলৈ আগবঢ়াই আনক আজি তেওঁলোকৰ ভৱিষ্যতেই আমাৰ গঢ় দিয়াৰ লক্ষ্য আৰু আমি তেওঁলোকক আদৰণি জনাবলৈ আৰু আমাৰ এই আয়োজন অৰ্গেনাইজিং কমিটি হিচাপে মানে আমাৰ সৰুপথাৰ শিৱাজী ক্লাব আৰু সৰুপথাৰ মাৰুৱাৰী যুৱ মঞ্চ প্ৰস্তুত হৈ আছে। আগন্তুক ষষ্ঠ বাৰ্ষিক গোলাঘাট জিলা শক্তি তোলন প্ৰতিযোগিতাৰ সন্দৰ্ভত আজি আমি সকলো গোট খাইছোঁ আৰু এই প্ৰতিযোগিতাখন এইবেলি অনুষ্ঠিত কৰা হ'ব সৰুপথাৰত আমাৰ ৰামধেনু মুকলি ৰংগমঞ্চত আৰু অনুষ্ঠানখন অনুষ্ঠিত কৰিব 16 নৱেম্বৰ 2025 চনত আৰু এই অনুষ্ঠানখন ইয়াত আয়োজক সমিতি হৈছে সৰুপথাৰ শিৱাজী ক্লাব আৰু মাৰোৱাৰী যুৱ মঞ্চ। তেওঁলোকৰ সৌজন্যত আগন্তুক ষষ্ঠ বাৰ্ষিক গোলাঘাট জিলা আন্তঃ জিম বা আন্তঃ ক্লাব শক্তি তোলন প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব আৰু সেই সন্দৰ্ভে আমি আমাৰ শক্তি তোলন প্ৰেমী খেলুৱৈসকলক বা তেখেতৰ অভিভাৱক বা সকলো জিমৰ গৰাকীসকলক জনাওঁ যে আপোনালোক সকলো সাজু হওক আৰু আমি ইতিমধ্যে ইয়াৰ চাৰ্কুলাৰখন সাজু কৰি তুলিছোঁ আৰু এই চাৰ্কুলাৰত সকলো খেলৰ যাৱতীয় নিয়মাৱলীসমূহ উল্লেখ কৰা থাকিব আৰু সেই অনুপাতে আপোনালোকে এই প্ৰতিযোগিতাখনত যোগদান কৰিব পাৰিব আৰু এই প্ৰতিযোগিতাখনত আমাৰ সকলো খেলুৱৈক শুশ্ৰূষা কৰিবৰ বাবে আমাৰ শিৱাজী ক্লাব আৰু মাৰোৱাৰী যুৱ মঞ্চ সাজু আছে।